নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজত ভগতে আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধুসকল আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সোনকালে গৈ সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'খিনি অলপ লেটকৈ হৈ আছে যিহেতু ঘৰৰ কামো থাকে আৰু এইফালে চাবচোন ঘৰখিনি এইফালে ৰং কৰা হৈছে আৰু কেইদিনমান পাছত মানে ঘৰটো পুৰা ৰং কৰা হ'ব আৰু এইফালে চাবচোন পাছফালৰ দৃশ্যখিনি আপোনালোকক দেখুৱাই আছোঁ এইফালে চাব ৰং মাৰা হৈছিলে যিহেতু আজি সেইটোৱে আৰু আজি যোনটো ৰেচিপি বনোৱা হ'ব বন্ধুসকল এয়া চাব কান্দলি মাছ লৈ আনিছিলোঁ যিহেতু এক পোৱা আৰু এইটো ভাপা বনোৱা হ'ব আৰু বেংগলী ফিছ ভাপা ৰেচিপি তাকে আৰু তো বলক গৈ পেলাই আপোনালোকৰ সকলোখিনি কমপ্লিট প্ৰচেছটো দেখুৱাম আৰু এয়া চাব ঘৰৰ আগতে যেনেকুৱা আছিলে ন এতিয়াতকৈ বহুতখিনি চেঞ্জ হৈ গ'ল আৰু ঘৰৰ দৃশ্যটো চাবচোন এইটোৱে আৰু খৰচাটো হৈছে আৰু বহুতখিনি জানে আৰু এটা ঘৰ বনালে কিমানখিনি খৰচা হয় তাকে তো বলক এতিয়া গৈ পেলাই দেখাই আছোঁ ৰাতিপুৱাৰ খানা খাবলৈ সময় পোৱা নাই বন্ধুসকল যিহেতু দোকান ডিউটি থাকে যে তাৰ বাবে এয়া চাব বেঙেনা পিটিকা আছে এইফালে আৰু লগতে এয়া চাব ডিম বইল লগত মাছখিনি মানে মায়ে কাটা মেলা কৰি তাৰপিছত এইফালে ধুনীয়াকৈ চফা কৰিলে আৰু বাকলিখিনি ঘঁহি চফা কৰিবলগীয়া হৈছে ন মা নহ'লে বহুত কষ্ট উঠাবৰ কাৰণে বাকলিখিনি আৰু আপোনালোকৰ ফালে কান্ধলি মাছৰ পোৱা কিমান জনাবচোন আমাৰ ইয়াত প্ৰায় 100 টকা লৈছে আৰু এক পোৱা লোৱা হৈছিলে যিহেতু ইয়াত দি দিলে নিমখ আৰু লগতে এতিয়া হালধি দি দিবগৈ আৰু এয়া চাব এতিয়া ইয়াক মেৰিনেট কৰা হ'ব ধুনীয়াকৈ আৰু ছ'চিয়েল মিডিয়াৰ এটা ডাৰ্ক ৰিয়েলিটি আপোনালোকক কৈ আছোঁ বন্ধুসকল যিহেতু আৰু বহুতে ভাবে যে ইউটিউবৰ পৰা আৰ্নিং কৰি ঘৰ বাৰী বাইক এইসব লোৱা হয় নেকি কিন্তু তেনেকুৱা একো নহয় বন্ধুসকল আৰু আপোনালোকৰ যদি ছেকেণ্ড ইনকাম থাকে আৰু ষ্টেবল ইনকাম এটা থাকিলেহে আপোনালোকে মানে তেতিয়া ল'বলৈ পাৰিবগৈ আৰু যিমান কণ্টেণ্ট ক্ৰিয়েটৰ আছে তেখেতে জানে মানে এটা কণ্টেণ্টৰ কাৰণে কিমানখিনি খৰচা হয় এটা বাজেট মিলাই পেলাই যাবলগীয়া ক'ৰবাত গ'লেও এইটোৱে আৰু বহুতে নাজানেই চাগে আৰু আগৰ নিচিনা মানে বন্ধুসকল গেমলিং এপছখিনি আপলোড কৰাও ৰিস্ক হৈ গৈছে যিহেতু কেলৈ কি গেমলিং এপছখিনি আজিকালি থাৰ্ড পাৰ্টি এপছখিনি বহুত ৰিস্ক হৈ গৈছে ইউটিউবত এৰিলে আপোনাৰ চেনেলটো মানে ডিলিট হৈ যোৱা চান্সো থাকে এইবাবে মানে মোৰো ভয় লাগে মানে দেই এনেকৈ গেমলিং এপছ প্ৰমোশ্যন কৰিবৰ কাৰণে এইটোৱে আৰু পইচা মোৰ কাৰণে একো মেটাৰ নকৰে আপোনালোকৰ মৰমখিনি চবচে মেইন আৰু দেই এইটো যিহেতু ইমানখিনি কষ্ট কৰি মেলি আজি ইমানখিনি জাৰ্ণি পাইছোঁ এয়া কেৱল আপোনালোকৰ কাৰণে এইটোৱে আৰু ছ'চিয়েল মিডিয়াত ইনকাম কৰাও বহুত বেছি কষ্ট হৈ গৈছে দিনে দিনে যিহেতু গম পাইছে আৰু ভিউজ আজিকালি বহুত বেছি ডাউন গৈ আছে আৰু ইউটিউবৰ এলগৰিথিমটো মানে যোনটো এলগৰিথিম এটা থাকে এইটো আপ এণ্ড ডাউন হৈ থাকে মাজে মাজে ভিউজ ভালে যায় মাজে মাজে ভিউজ একেবাৰে নোযোৱা হৈ যায়গৈ আৰু বহুতে এনেকুৱা ডিপ্ৰেশ্যনত আৰু ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে বহুতে মানে ইউটিউবটো এৰি দিবলগীয়া হয় আৰু এনেকুৱা চবৰে মানে ঘৰুৱা প্ৰব্লেম থাকে আৰু এইটো গম পাইছে আপোনালোকে আৰু এইটোৱে আৰু সমস্যাখিনি চবৰে থাকে লাইফটো কি আৰু জীৱন জিন্দাবাদ সদায় আপ এণ্ড ডাউন চলিয়ে থাকিব তথাপিও হাৰ নামানো কষ্ট কৰি গৈ থাকিম বাকী ওপৰলা আছে আৰু আপোনালোকে আছে নতুন দোকান খুলিছে দেই বন্ধুসকল এয়া চাব আমাৰ দিল ভাই খুলিছে এই কেতিয়া অপেনিং দিলি দোকানখন যোৱাকালি ন কেপি ল'ব আহিলোঁ যিহেতু মাৰ কাৰণে দেই আজি নতুন দোকান অপেনিং ভালকৈ চলা দেই দুটা দিবি দুটা অকল এটাই দিলি যে লাজো কৰিছেগৈ বেচেৰাই নাৰ্ভাছ হৈ গৈছে মানে দেই এইটো আৰু আহিব চবে গাঁৱৰ যিমানখিনি মোৰ ব্লগ চাই আহিব দেই ইয়াৰ দোকানত নতুনকৈ খুলিছে যিহেতু নতুন সংস্থাপন আৰু ন এক্সাম কেনেকৈ হ'লে দিয়াৰি বেয়া হ'ল ন অঁ গম পাইছোঁ কি কৰিব আৰু বিজনেছ মেইন আৰু ন এইটোৰ পৰা সংস্থাপন কৰি চলিব পাৰিব আৰু জীৱনটো এইটোৱে দে গৈ থাকোঁ দেই গ'ল হন আৰু এইফালে চাব কেৰাহী পাতি দিলেগৈ তাৰপিছত এয়া চাব মেৰিনেট কৰা মানে মাছখিনি এতিয়া হাফ ফ্ৰাই কৰা হ'ব ইয়াক আৰু লগতে ধনিয়া লৈ লৈছোঁ আৰু কি মছলা লাগে সকলোখিনি মায়ে মানে এইকেইটা পিচি পেলাই লৈ আনিব আৰু এইফালে চাব লগতে মিঠাতেল কেৰাহী হৈ গ'ল গৰম আৰু এইফালে মিঠাতেলো দি দিলেগৈ এইয়া চাব মাছখিনি মানে এটা এটাকৈ এতিয়া ফ্ৰাই কৰা হ'ব যিহেতু এনেকৈ মানে যিমানখিনি মাছ আছে বন্ধুসকল চব ফ্ৰাই কৰা হ'ব আৰু ফ্ৰাই কৰা মেইন ৰিজনটো হ'ল বন্ধুসকল হাফ ফ্ৰাই কৰা নহ'লে আধা কেঁচা গোন্ধাব বুলি ক'লে মানে মায়ে কোৱা মতে আৰু মাছখিনি মানে ওলোটাই দিছেগৈ আৰু হাফ ফ্ৰাই কৰিবৰ কাৰণে জ্বলি যাব যিহেতু হাফ ফ্ৰাই কৰা হ'ল এতিয়া চাব এটা সৰুকৈ চৰিয়া লৈ লৈছেগৈ মানে নমাবৰ কাৰণে যিহেতু চাব
একেবাৰে চিম্পুল বন্ধুসকল এইফালে ক'লা সৰিয়হ আৰু এইফালে কেঁচা জলকীয়া এয়া চাব এইটো এতিয়া পিচি পেলাই এটা ধুনীয়াকৈ পেষ্ট বনোৱা হ'ব ইয়াৰ খিনি হাফ ফ্ৰাই কৰি কমপ্লিট হৈ গ'ল তাৰপিছত এয়া চাব লাষ্টত অলপ হালকাকৈ মিঠাতেল দি দিলেগৈ আৰু যিহেতু নেক্সট প্ৰচেছৰ কাৰণে এইফালে প্লেটিং ৰেডি ইয়াত আছে ধনিয়া নিমখ হালধি আৰু এইফালে ক'লা সৰিয়হ আৰু যোনটো জলকীয়াৰ পেষ্ট এয়া চাব ফাইনেলি সৰিয়হখিনি প্ৰথমতে তেলত দি দিছে আৰু এইফালে হালধি লগত দি দিছে একেলগে দি দিছে বন্ধুসকল আৰু এইফালে চাব হালকাকৈ নিমখ যিমানখিনি লাগে জোখত নিমখ দিব নহ'লে বেছি হ'লে আকৌ প্ৰব্লেম হৈ যাব মানে খাবৰ কাৰণে সৰিয়হৰ এটা গোন্ধ আহিছে কি মজা লাগিছে মানে দেই বন্ধুসকল এই পেষ্টখিনি মানে ভাজি ল'ব আৰু তাৰপিছত এয়া মাছখিনি দিয়া হ'বগৈ এতিয়া তাৰপিছত হালকাকৈ অলপ পানী দি দিছেগৈ আৰু ইয়াত এটা এটাকৈ মাছখিনি কান্ধলি মাছখিনি এয়া চাব দি দিছেগৈ সিজিব কিমান সময় লাগে মা এইটো অলপ সময় কাৰণে ন এয়া চাব একেবাৰে চিম্পুল ৰেচিপি বনাই ঘৰত ট্ৰাই কৰি চাব ভাতৰ লগত গৰম গৰম ভাতৰ লগত দেই আৰু লাষ্টত এয়া কিবা ধনিয়াখিনি দি দিবগৈ আৰু ইয়াত বন্ধুসকল যোনটো মাছ ভাপা বনাইছিলে ন আৰু ইয়াত যোনটো পানী দিছিলে যে সৰিয়হত এইটো অলপ সময় শুকাব লাগিব তাৰপিছত মানে খাই আৰু বেছি টেষ্টি হয় আৰু তাৰপিছত লাষ্টত ধনিয়া দি দিলে এটা বেলেগে ফ্লেভাৰ আহেগৈ আৰু বন্ধুসকল যোনটো ভাপা আছিলে যে 90% কুক হৈ গ'ল আৰু এইফালে চাব লাষ্টত ধনিয়া দি দিছে আৰু ফ্লেভাৰৰ কাৰণে এয়া আছিলে আৰু আজিৰ ৰেচিপিটো ফাইনেলি আমাৰ এইফালে বেংগলী ফিছ ভাপা ৰেচিপি ৰেডি এয়া ভাত লৈ লৈছোঁ তাৰপিছত এয়া চাব কান্ধলি মাছ যোনটো ভাপা বনাইছিলে যে আৰু এইফালে পিঁয়াজ লৈ লৈছোঁ আৰু এইফালে গাজৰ চাবচোন বন্ধুসকল ডেক'ৰেশ্যনটো কেনেকুৱা হৈছে খোৱাৰ যোনটো প্ৰিপেৰেশ্যনটো আৰু আপোনালোকেও ট্ৰাই কৰি চাব বহুত বেছি চিম্পুল আৰু টেষ্টি ৰেচিপি হয় প্ৰথমতে এয়া চাব ভাতখিনি একফালৰ পৰা ভাঙি লৈছোঁগৈ আৰু খাই পেলাই জনাম দেই বন্ধুসকল কেনেকুৱা কি হৈছে আৰু এয়া চাব সানি লৈছোঁ প্ৰথমতে এয়া চাব এয়া আপোনালোকৰ কাৰণে আহিলে খাব পাব এয়া যোনটো মাছ জানে আৰু কান্ধলি মাছৰ এনেও কাঁইট বেছি থাকে বন্ধুসকল এনেকৈ সানি লগতে গাজৰ পিঁয়াজ মজা আৰু এয়া মাছ